असम के इस जगह के बारे में किसको किसको पता है फॉलो करके कमेंट कर दो थैंक यू हेलो गाइस ৰাতিপুৱা ওলাই গৈছো দোকানলৈ বুলি আসাম দেশের চায় পাতা বিদেশে অনেক দাম রে ভালোবাসা বেদনা সে তো আমি নেব না এভাবে তুই পিছে ঘুরিস না আমি তোকে ভালোবাসি এফালে আমাৰ যিটো কাম কৰোঁ এই কোম্পানীটো এইটো মই বেক সাইডত আছো ৰাস্তাটো আমাৰ বেক সাইডত আছে এইটো আমি তাতে কাম কৰোঁ সেই কোম্পানীতে কাম কৰোঁ লেকিন এইটো ৰাস্তা চা এফালেও কোম্পানী আছে এইটো অন্য কোম্পানী বেলেগৰ আমাৰ যিটো কাম কৰা কোম্পানীখন সেইখন নিশ্চয় এই ৰাস্তা এইখিনিত আছেগে ওলাই গৈছোঁ অকণমান ওলাই মেলি কিবা এটা লৈ আনো বুলি ভাবিছোঁ সেইটো কাৰণে গৈ আছোঁ আৰু ঈশ্বৰ কি কৰিবি ন সদায় দিনটো বাহিৰতে সদায় দিন থাকিব নোৱাৰি ন সেইকাৰণে যিমান দিন থাকোঁ আৰু যি এটা পাৰোঁ ক'বলৈ গ'লে ন কিবা যিমানে বাহিৰত নাহক কিয় যেনেকুৱা গাঁৱৰ লেখীয়া নহয় কেতিয়াও গাঁৱৰ লেখীয়া মানে অসমৰ লেখীয়া কেতিয়াও হ'ব নোৱাৰি ইয়াত মানে কিমান বস্তুৰ প্ৰয়োজন হয় আৰু কিমান বস্তুৰ কিবা অভাৱ হয় সেইখিনি ভাব নোৱাৰি মানে কেলৈ পানীৰ অসুবিধা হয় নিমখ পানী ফিল্টাৰ পানী নেপায় গতিকে এইটোৰ কাৰণে মানে বহুতেই ইয়াত মানে অসুবিধা হৈ পৰেগৈ সেইটোৰ কাৰণে আমাৰ অসমৰ লেখীয়া সোণৰ অসম লেখীয়া ক'তো হ'ব নোৱাৰি যিমানে দেশ বিদেশ ঘূৰক মানে আমাৰ অসম তাই লেখীয়া ক'তো নেপাবা কেলৈ কি আমাৰ তাত অসমত না কিমান পানীৰ হ'লেও এভেইলেবল থাকে ন যিকোনো বস্তুৰে এভেইলেবল থাকে অভাৱ নহয় আৰু পানীবিলাক যে যিকোনো ফিল্টাৰ নোহোৱাকৈও খাব পৰা যায় এই পাহাৰৰ পানী জান জুৰি নদী বৈ থাকে এইবিলাকৰ পানী মানে বিজালে নাই মানে ইমানে মানে মিঠা ন পানীকেইটাও খাবলৈ খুবেই ভাল লেকিন তামিলনাডুৰ পানীবিলাক নিমখীয়া খাব নোৱাৰি বহুত কষ্ট পায় কেলৈ কি ফিল্টাৰ নহ'লে মানে খাবই নোৱাৰি মানে ইয়াৰ পানীকেইটা আমাৰ এইখানে যিমানে তামিলনাডুৱে বুলি কোৱা নাই যিমানে বহিৰাজ্যত থকা মানে পানী অসুবিধা হ'ব বা ৰুম কেইটাৰ কাৰণে অসুবিধা হ'ব মানে কিবা এটা মানে অসুবিধা হয়েই মানে বাহিৰত থকা মানুহ না ৰুম ভাল হ'লে মানে পানী নহ'ব পানী ভাল হ'লে বাথৰুম নহ'ব তেনেকুৱা মানে ধৰণৰ মানে এটা অসুবিধা আহি পৰেগৈ সেইটো কাৰণে যিমানে যি নহওক আমাৰ ভাই বন্ধু যিমানখিনি আছে ন বাহিৰলৈ আহিছে থাকিছে তেনেকুৱাই তাৰপৰা যোনে হোৱা নাই হাঁহিম বুলি নেভাবিব যোনে আহিছে এইটো ক'বলৈ যোৱা নাই যোনে হোৱা নাই হাঁহিবলৈ ইয়াত মানে নেভাবিব কেলৈ কি পাছত এবাৰ আহিলে ন গড়ত বা গাঁৱত মন নবৰা হৈ যায় অকল বাহিৰতে ঘূৰি থাকিবলৈ মন যায় লেকিন বাহিৰত ঘূৰিলে মানে সেইটোৱে আৰু এটা অসুবিধা বুলি ক'ব লাগিব মানে নতুন অৱস্থাত অকণমান অসুবিধা হয় বহুতেই অসুবিধা হয় যা চিনাকি নহ'লে মানে বহুতেই অকণমান বুলি নহয় বহুতেই অসুবিধা হয় এইটো টাৰ্ণিং পইণ্টলৈ আহি পালোঁ সেইটো কাৰণে মানে পানী চানীৰ অসুবিধা খোৱা বোৱাৰ অসুবিধা বস্তুতে এইটো আকৌ গৈ আছোঁ আৰু কি কৰিবি এইটো ৰাস্তা দিয়ে সদায় অহা যোৱা কৰা থাকোঁ সদায় নাহোঁ বাৰু কেতিয়াবা কিবা এটা বস্তু প্ৰয়োজন হ'লে মানে যাবলগীয়া হয় কেলৈ কি অকণমান দোকানটো বহুত দূৰত আছে 15-20 মিনিটমান লাগে ৰুমৰ পৰা সেইকাৰণে ভাত চাতটো বনালোঁ ভাত চাত বনাই মেলি কি কৰিবি ন ইয়াততো বাহিৰত আহিছোঁ যেতিয়া নিজে চব বস্তু কৰিবগৈ লাগিব ন ভাত পানীৰ পৰা ধৰি কাপোৰ চাপোৰ ধোৱাৰ পৰা ধৰি খোৱা বোৱা অনেক ৰকম সেইবিলাক কৰি মেলিয়ে ডিউটি যোৱা হয় ন আমাৰ আৰু ল'ৰা জীৱনো এটা ন মানুহে ভাবে ল'ৰা জীৱন পালে মানে কিমান ভাল ছোৱালীকেইটাই ভাবে ল'ৰা জীৱন পালে ভাল লেকিন ল'ৰা জীৱন পোৱাটোৱে যত্ন বহুত কষ্ট
তোমালোকে ছোৱালী হৈও কষ্ট হয় বাৰু, কষ্ট নোহোৱা নহয়। ভাল ঘৰত এটা গ'লে মানে বহুতেই ভাল, অকণমান বেয়া ঘৰত পালে মানে বহুতেই বেয়া। সেনেকুৱাই হৈ পৰে, কি কৰিবি, চবৰে জিন্দগী সমান নহয় ন চবৰ। সেইকাৰণে ইমানটো ভিডিঅ'টো ইমান লম্বা নকৰোঁ বুলি ভাবিছোঁ, ইমানতে ভিডিঅ' কৰিম, ৰাখিম। এইটো গৰুটো চাহ বঢ়িয়া লাগিছে দেই ৰ'দৰ কাৰণে। আৰু এয়া গৈ আছোঁ, দেখিছই নহয়। হ'ব দে গাইজ, নেক্সট ভিডিঅ'ত লগ কৰিম। মোৰ ভিডিঅ'ত ছাপোৰ্ট কৰি যাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবি। বাই বাই।